বস্তু সব লুট কৰা হল নহয় ন হল এই চাউল লুট কৰিলো প্ৰায় 80 বেগ হৈ যাব আকৌ দালি 40 বেগ তাৰপিছত মিঠাতেল আছে 12 কাৰ্টন আকৌ বিস্কুট 40 কাৰ্টন আৰু বিস্কুট অলপে ডিম অলপে আহিব তাৰপৰা আকৌ চিপছ টিপ কিবা কিবি আনে নে কি নাজানো ফটাকনিহেঁতে এই জহনীকেইটা আহি পোৱাহিয়ে নাই নহয় সেইখিনি লুট কৰিলে হ'লে আৰু যাব পৰা হৈ গ'লো ফটাকানিহেঁতি বজাৰ কৰিবলৈ গৈছে নেকি দাদাই সেই দুখনমান গাঁৱৰ কালেকশ্যন কৰিবলৈ আছিলে সেই কালেকশ্যন কৰি মেলি একেচতে আৰু লাগতিয়াল বস্তু কিছুমান লৈ আহিবলৈ কৈছো এই ডিম চিম চিপছ তেনেকৈ কৈ কিবা কিবি বোলো অলপ লৈ আহিবি সেই তেনেকৈ কৈ পঠিয়াইছো সেই কালেকশ্যন কৰি বজাৰ কৰি আহিলে আৰু সেই মালখিনি লুট দিলে যাবই পাৰিম আৰু দে কৰ এই আৰু কি লুট কৰিবলৈ আছে লুট কৰি ল তাৰপিছতে গোটেই সেইখিনি একেচতে ওলাই যাব লাগে এই মই হাউতকৈ পুতুকনহঁতৰ ঘৰৰ পৰাই আহোঁগৈ তহঁতি তেতিয়াহ'লে লুটটো কৰিবি পাৰিবি নহয় তহঁতিকেইটাই পাৰিম পাপা পাৰিম এই পালোৱানদাও অহা কথা আছে নহয় পালোৱানদাও থাকিবতো এই লুট কৰিবলৈ কিমান মানুহ লাগিছে বেছি ৱেট নহয় বস্তুবোৰ আৰু গোটেইকেইটাই পটাপট উঠাই দিম হৈ যাব ঠিক আছে তেতিয়াহ'লে মই গৈ আহোঁগৈ দেই চাবি আকৌ এই তহঁতিকেইটাই ভাল কাম এটাত ওলাইছ এই সিহঁতকেইটা অহাৰ পিছত আকৌ গোটেইকেইটা লগ লাগি কাজিয়া নেলাগিবি নেলাগো আমি কিবা সৰু ল'ৰা নেকি ডাঙৰ হ'লো নহয় এতিয়া হয় পাই এই দদাইটো কেনেকুৱা কথা কিছুমান কয় আমি কিবা কাজিয়া লাগিবলগীয়া সৰু হৈ থকা নাই নহয় এই পুতুকন বাদ দে এইবিলাক কোৱাই ক'বই আমি আমাৰ মতে কাম কৰি গ'লে হ'ল হেৰি নহয় পুতুকন এই পানী কাৰ্টন কেইটামান লৈ লোৱাহেঁতেনো ভাল হ'লহেঁতেন নেকি বাৰু ভাল হ'লহেঁতেনতো আকৌ মেইন বস্তুটোৱে পাহৰি গৈছো এই পানীটো লাগিবতো এই ফটাকানিহঁতকো ক'বলৈ নহ'লে নহয় ফোন এটা কৰিয়ে কৈ দিওঁ নেকি এই বাদ দে পুতুকন এই ফোন চোন কৰি থাকিব নালাগে বুজিছ এই আমি যাওঁতে বাটত দোকান পাম নহয় এই দোকানৰ পৰা কিনি উঠাই লৈ যাম সেইটো কৰিলে বেয়া নহ'ব বাৰু ঐ পিতাই কি হ'ল ঐ জহনি যোৱা ইমান উশাহ নোপোৱাকৈ চিঞৰিছ যে কোনোবা ক'ৰবাত মৰিলে নেকি আমাৰ পিতাইটো কথা কিছুমান কওঁ যে দেই কেলে দেৰি হোৱা নাই জানো আজিকালি সেই বান সাহায্য দিবলৈ যোৱা কথা নাছিলে নেকি এতিয়া সেই গাড়ী এখনত মাল চাল লুট কৰি থৈ আহিছো আৰু এইখিনি লুট কৰিবলৈ আছেই এই ফটাকানিহঁতে বজাৰ কৰিবলৈ গৈছে আহি পালে আকৌ সেইখিনি লুট কৰিব লাগিব দেৰি হৈছে নহয় এই ভাত হ'ল নাই দে কেইটামান খাই সোনকালে আকৌ ওলাই যাওঁ হয়তো এই বুঢ়া মানুহৰ মাথা যে পাহৰিয়ে থাকোঁ ৰ মই ভাতটো ঠিক কৰিছোগৈ খাই লহিয়া যা সোনকালে ঠিক কৰগে যা দেৰি নকৰ আমাৰ মানে পিতাইটো যে নহয় ইমান যে কথা পাহৰে ক'বাতে কথা নেপাহৰা টেবলেট পোৱাহেঁতেন বাপেককে খুৱাই দিলোহেঁতেন মনুকন এই ফটাকানিহঁতে কেনেবাকে ৰাস্তা পাহৰিলে নেকি ইমান দেৰি কৰিছে যে তাকেতো ইয়াতে যদি আৰু দেৰি হ'বলৈ হয় আকৌ ঘূৰি অহা কথা আছে আকৌ সেই বস্তু বিতৰণ কৰা কথা আছে বস্তু বিতৰণ কৰোঁতেও সময় লাগিবতো ইমান দেৰিকৈ গ'লে নহ'ব নহয় এইকেইটা যে মানে একদম কাণ্ড জ্ঞান নাই কিহে ডেকা ল'ৰাহে গাড়ী লুট কৰি হৈ গ'ল নেকি নাই হোৱা ককা আধা বস্তু উঠাইছোহে আৰু এইখিনিমান উঠাবলৈ আছেই আৰু এইখিনিমান উঠাবলৈ আছেই মানে ক'ত ইয়াতচোন মই একোডালে দেখি পোৱা নাই ককা এই ফটাকানিহঁতি বজাৰ কৰি আনি আছে আকৌ সিহঁতে আহি পালে উঠাম আৰু যামেই মুনুকন এইখন কেনেকুৱাকে বস্তু লুট কৰিছো আকৌ কেনেবাকে বস্তু যদি পৰি থাকি যায় গোটেইখন দেখিবলৈ মেলামুখিচোন নপৰে ককা নপৰে এই বস্তুবিলাক উঠাই কৰি ভালকে বান্ধি ল'ম নহয় এই মেলামুখি দেখিবলৈ হ'লে কি হ'ব এইখনতহে বস্তু বেছিকে যাব আকৌ সেইটো কাৰণে এনেকুৱা নিউ মডেলৰ গাড়ী লৈ আহিছো জানো পাই তহঁতিহে জানো দেই মুঠৰ ওপৰত বস্তুবোৰ ভালকে গৈ পালেগে হয় আৰু ককা সেইটো কাৰণে তুমি টেনচনেই ল'ব নালাগে বস্তু একদম জেগা পাই যাবগে একোৱে নহ'ব ডেকা ল'ৰাহেঁত হেৰি নহয় চব দেখিছো বাৰু বস্তু এই পানী বুলি কোৱা বস্তুটো দেখা নাই যে পানী কেইকাৰ্টনমান লৈ ল'ব লাগিছিলে আকৌ পানীটোহে মেইন ককা ল'ব লাগিব আকৌ এই পিছফালে সেইটো কাৰণে জেগা থৈ দিছো নহয় পানী কাৰ্টন উঠাবলৈ ঠিকছে 20-25 কাৰ্টনমান উঠাই দিম এই বাটত যাওঁতে দোকান খোলা থাকিব নহয় এই দোকানৰ ওচৰতে ৰখি লৈ ল'ম আকৌ আৰু এটা কথা নহয় ডেকা ল'ৰাহেঁত এই জ্বৰ মাথা বিষ চৰ্দি তেনেকুৱা টেবলেট এখিনিমানো লৈ থ'ব লাগিছিলে এতিয়া মানুহবোৰৰ বানপানীত এই খেলি মেলি হৈছে না বতৰবিলাক এই জ্বৰ মাথা বিষ পানী লগা খুব হ'ব এই টেবলেট কেইটামান দি থৈ আহিব পৰাহেঁতেন আৰু ভাল আছিলে হয়তো এই কথাটো আমি চিন্তা কৰিবলৈ হোৱাই নাই হৈছিলে ককাই ভাল কথা এটা মনত পেলাই দিলে দেই মুনুকন এটা কাম কৰিব লাগিব বুজিছ এই পানী কাৰ্টন ল'বলৈ ৰখোঁতে ফাৰ্মেচি খোলা থাকিলে টেবলেট 2000 মান টকা লৈ থ'ব লাগিব সেইটোকে কৰিব লাগিব ফাৰ্মেচি খোলা থাকিলে মানে ফাৰ্মেচি খোলা থাকিবই ন এই এটা পানী ল'বলৈ গ'লে দুটা মানে গৈ সেই টেবলেটটো লৈ আহিলে হৈ গ'ল বঢ়িয়া কথা তেতিয়াহ'লে ডেকা ল'ৰাহঁতে যাবলৈ তোমালোকেও ৰেডি হোৱা ময়ো হাউতকৈ ঘৰৰ পৰা পাক এটা মাৰি আহোঁগৈ লগে ভাগে ময়ো যাম বুলি ভাবিছোঁ হয় নেকি ককা আপুনি তেতিয়াহ'লে আকৌ ইয়ালৈ নাহিলে হ'ল আৰু আপোনালোকৰ ঘৰৰ আগেদিয়ে যাম নহয় পদূলিৰ পৰা চিঞৰ এটা মাৰি দিম আপুনি দৌৰ মাৰি আহিব কাটুপকৈ জাপ মাৰি গাড়ীত উঠিলে যাবই পাৰিব
তেতিয়াহ'লে আৰু বঢ়িয়া কথা। ইমান দূৰ খোজকাঢ়ি অহাতকে পদূলি বাটতে উঠিবলৈ পালে ময়ো ভালেই পাম বাৰু। ডেকা ল'ৰাহেঁত, তেতিয়াহ'লে মই আহি থাকোঁ দেই। একদম মই ঘৰ চোতালতে ৰেডি হৈ থাকিম। পদূলি পালে চিঞৰ এটা মাৰি দিবা, মই আহিয়ে যাম। খালি ককা আপোনাৰ সেই তামোলৰ টোপোলাটো লৈ থ'ব। বাটত গৈ থাকোঁতে আকৌ য'তে ত'তে তামোল এখন খাই লওঁ ৰখা, তামোল এখন খাই লওঁ ৰখা বুলি কৈ নাযাব। অ'কে ডেকা ল'ৰা। মুনুকণ, ককাকো ওলাব বুলি কৈ দিলো হয়। মানুহ বেছি হ'লে আকৌ যাবলৈ অসুবিধা হ'ব নেকি? নহয়, একো অসুবিধা নহয়। এইখন গাড়ীত পুৰা মালেই যাব। আৰু এখন গাড়ীত গোটেইখিনি মাল নাযায় নহয়, আধা মানহে মাল যাব। ইমান আকৌ বস্তু কিনিবলৈ পইচা নাই নহয়। সেই আধা খালী থকা জেগাডোখৰচোন গোটেই আমি সোপা উঠি ল'ব পাৰিম। সেইটো কৰিলেও বেয়া নহয় বাৰু। আধাটো মাল উঠাই পানি আধাটোত মানুহখিনি উঠি ল'ব লাগে, গৈও ভাল লাগিব আৰু তাত বস্তু পাতি দিওঁতেও সুবিধা হ'ব। চাল্লা ফুটুকন হেঁতক মাথাত একো নাই বুলি এনেহে বকি থাকো দেই। মাথাত একো নাই বুলি বকাইকেইটাই ভাল কথা এটা চিন্তা কৰিলে আকৌ। বান সাহায্য দিয়াৰ কথাটো আমি ডাঙৰখিনিয়ে চিন্তা কৰা নাছিলো। সৰুখিনিয়ে বৰ ডাঙৰ সিদ্ধান্ত এটা লৈ ল'লেও। বাৰু যি কৈছে ভালেই কৈছে। পেটুৱা কোন হয় এইটো? গুটি নেকি? য়েছ আই এম গুটি। কি কৰি আছনো? আহ একো কৰা নাই, এনে ভিতৰতে আছো। তই চোফাখনতে চিট ভুলুঙা খাই পৰি আছ যে, কেলে ৰেডি হোৱাই নাই নেকি? বহচোন বহ, মই ৰেডি হৈয়ে আছো। কালিয়ে তিয়াই থোৱা পইতা ভাত এখিনি আছিলে, ভীমকল দুটামান সানি পানী এথালি মাৰি পানী অকমান আৰাম কৰি লৈছো। তেতিয়াহে গৈ গহীন লাগিব। নহলে পেটত ভোক লাগি থাকিলে গাড়ী থাকে চব থকাকেইটাও হজম কৰি পেলাব। তাৰপিছত যাবি আৰু। তোৰো মানে সেই খকডালহে বেছি। আৰু এটা কথা নহয়, এতিয়া ইয়াত মোৰ বহি থাকিবলৈ সময় নাই নহয়, গম পাইছ নাই? ল'ৰাহঁতে গাড়ী চাড়ী লুট দি যাবই হ'ল। বল আকৌ। ইমান সোনকালে লুট কৰি হৈয়ে গ'ল না? হ'ল যাবলৈ ৰেডিয়ে হৈ আছে। খালি সেই ফটাকানিহঁতে ডিম কেইকাৰ্টনমান লৈ আহিছে বোলে, সেই তেহেঁতৰ কাৰণেহে ৰখি আছে। আৰু হেৰি নহয়, মই তোক আনিবলৈ কোৱা বস্তুটো আনি থলি নাই? আনিলো। খালি এই মাজু মাইনা নেপালো, সৰু মাইনাকে দুটা লৈ আহিছো। হ'ব নহয়? হ'ব। আনিলি যদি বল, সোনকালে বল, বুজিছনে? ইয়াত এতিয়া কথা মহলা মাৰি থাকিলে নহ'ব। সোনকালে আকৌ ঘূৰিও আহিবগে লাগিব নহয়। আকৌ বস্তু পাতিবোৰ বিতৰণ কৰা কথা আছেই। গুটি বল, মই এই হাওতকে লাল চাহ এটোপা খাই পানি গৈ আছো। তই গৈ থাক। মানে কবালৈ যাব টাইমতে টোপনিডালো বৰ ডিষ্টাৰ্ব দিয়ে জাননে মোক। তোৰ মানে অকলে চুবোৱা ধান্দাটোহে। চুবাই ল, খালি দেৰি নকৰিবি, সোনকালে এই বস্তু চব লুট কৰি হ'ল যেতিয়া ৰৈ থাকিব নালাগে নে কি ফটাকানি? লাহে গৈ থাকিব লাগে আৰু। ৰ আকৌ, মেইন ড্ৰাইভাৰটোৱে আহি পোৱাহি নাই। পালোৱানদাৰ লগত একেলগে অহা কথা আছিলে। ক'তা পালোৱানদাও অহা নাই, ড্ৰাইভাৰো অহা নাই। ড্ৰাইভাৰটোৱে পালোৱানদাৰ লগত লগ লাগি কেনেবাকে মদৰ ঘাটি বিচাৰি যোৱা নাইতো। ড্ৰাইভাৰটো পানীৰাম, পালোৱানদাও পানীৰাম নহয়। নহয়, পালোৱানদাই চব কামত খেলি মেলি কৰিলো, এইবিলাক ৰাইজৰ কামত অকণো খেলি মেলি নকৰে দেই। এনেকুৱা ৰাজহুৱা কামত ওলালে পালোৱানদাই ভুলতো মদ নাখায়। এনেকুৱা ৰাজহুৱা কামত ওলালে পালোৱানদাই মদ পানী নাখায়তো। কিবা বেলেগ কাৰণতহে দেৰি হৈছে চাগে। আহিব আহিছে। হাইয়া, পালোৱানদা আৰু ড্ৰাইভাৰটো দুইটা খোজকাঢ়ি আহি আছে আকৌ, সেইটো কাৰণে দেৰি হৈছে। সেয়া মই কোৱা নাই পালোৱানদাই এইবোৰ ৰাজহুৱা কামত ওলালে মদ পানী নাখায় বুলি। খোজকাঢ়ি অহাৰ কাৰণে দেৰি হৈছে আকৌ। ড্ৰাইভাৰটো আকৌ হাবি পিনে কেলে সোমাই গৈছে? এইটো মানে অকণো কাণ্ড জ্ঞান নাই দে। হাবি পিনে কেলে সোমাই যাব? মুতিবলৈ গৈছে চাগে। হয়তো আমি আকৌ এইবিলাক হাবিয়ে জংঘলে নুমুতা মানুহ যে, সেইটো কাৰণে এইবিলাক কথা অনুমানেই কৰিব নোৱাৰো। তহঁতৰ আকৌ অভ্যাস আছে যে, জোখতকে অলপ বেছি হ'ল নেকি? এতিয়া এজেগালৈ ওলাইছো, ভাল কাম এটাত ওলাইছো, মুখখন যুঁজাই ল'বলৈ মন নাই বুলিহে দেই কণপিতো। এনেকুৱা কিন্তু জাহা তাহা কথা কৈ নাযাবি আকৌ, বাটত খেলি মেলি হৈ যাব। তেজ খোৱাকেইটা গাড়ী ষ্টাৰ্টে দিবলৈ পোৱা নাই, তহঁতি ষ্টাৰ্ট দিলিয়ে মানে। হয় তাই অলগধকেইটা এইকেইটা। বা ডেকা ল'ৰাহেঁত, তোমালোকে দিন চিন লুট কৰি একদম ৰেডি মানে। ৰেডি এতিয়া খালি যাবহে লাগে আৰু। হেৰি নহয় পালোৱানদা, এই ড্ৰাইভাৰটো হাবি পিনে সোমাই গ'ল যে, ক'লে বা গৈছে? ক'লে গৈছে মানে কালি হেনো খোলালিয়াকৰ লগত ক'ৰবাত বিয়া খাবলৈ গৈছিলে। বিয়া ঘৰত হেনো আকৌ গাহৰি মাংস উলিয়াইছিলে। ফ্ৰী পাই খাওঁতে অলপ বেছি হৈ গ'ল নেকি বোলে। ৰাতিপুৱাৰ পৰা হেনো তাৰ আজি এনেকুৱা অহা যোৱাই হৈ আছে। সেয়া আকৌ এবাৰ গৈছে। বাটতো এখন গাড়ী ৰখাই অহা যোৱা কৰিলে খাবা আৰু তেতিয়াহ'লে। তো পালোৱানদা, এনেকে বাটত গৈ থাকোঁতে যদি তাৰ অহা যোৱা কৰিবলৈ মন যায় কি হ'ব তেতিয়াহ'লে? এইটো ড্ৰাইভাৰ কেঞ্চেল কৰি দিয়া ভাল হ'ব নেকি? কেঞ্চেল কৰি দিয়া ভাল হ'ব নেকি মানে এইটো মোৰ হিচাপততো কেঞ্চেল কৰিয়ে দিব লাগে পালোৱানদা। বাটত যাওঁতেও যদি সি গাড়ী ৰখাই এনেকে অহা যোৱা কৰি যাবলৈ হয়, আমাৰ জেগা পাওঁতেগে দেখিছো গধূলিয়ে হ'ব। বস্তু দিম কেতিয়া, আহিম কেতিয়া, ৰাইজে খাব কেতিয়া? তাকেতো
ঐ পালোৱানদা, এইটো ড্ৰাইভাৰক পঠিয়া নহ'লে বেলেগ ড্ৰাইভাৰ এটাকে বন্দবস্ত কৰি দিয়ে নেকি? গাড়ীখন এইখনে থাকক বাৰু। তাকেহে পাই, কথাটো বৰ চিন্তনীয় হৈ গ'ল নহয়। ইমান দেৰিয়ে মই এইটো কথা চিন্তাই কৰা নাছিলো। হয়তো ই বাটত যদি গৈ থাকোঁতে গাড়ী ৰখাই অহা যোৱা কৰি যাবলৈ হয়, আমাৰ শিৱসাগৰ পাওঁতে দেখিছো গধূলি হ'বগে। নহ'লে এটা কাম কৰিব লাগে পালোৱানদা, এই পুতুকনৰ বাপেকো যাম বুলি কৈছে নহয়। ড্ৰাইভিঙৰ জেগাত নহ'লে পুতুকনৰ বাপেককে বহুৱাই দিব লাগে। কেনেকুৱা হ'ব? একেহে গাড়ী, এই ঘৰখন চলোৱা এইখন চলোৱা চলালে হৈছে আৰু। মই জনাত কণপিটোৱে বহুত বছৰৰ মূৰত বৰ ভাল কথা এটা ক'লি দেই কিন্তু। হ'ব দিয়া, এতিয়া এইবিলাক হহা কন্দা কৰি থাকিব নালাগে। এই তালৈ যোৱা সোনকালে ব্যৱস্থাটো কৰিব লাগে। পুতুকন, তোমালোকৰ পাপা অহা কথা আছিলে নহয়, ক'ত আহি পোৱাহিয়ে নাইচোন? তাকেতো পালোৱানদা, অথনি আহিম বুলি ক'লে, এতিয়ালৈকে আহি পোৱাহি নাই। ককাও যাম বুলি কৈছিলে, ককা বা পদূলি বাটত উঠিম বুলি কৈছিলে। পাপাটো আহিব লাগিছিলে, কেলে বা অহা নাই? নহ'লে হেৰি কওকচোন পালোৱানদা, ফোন এটাকে মাৰিছক। আহিব ৰ, আমাৰ পাপাও কেলে তহঁতৰ ঘৰলৈ যাম বুলি কৈ থৈ যোৱা নাই জানো? দুইটা একেলগে আহিব চাগে, আহি আছে চাগে, পাবহিয়ে হ'ল চাগে। তেতিয়াহ'লে আহিব। পিছে হেৰি নহয় ডেকা ল'ৰাহঁত, বস্তুখিনি উঠোৱা হ'ল বাৰু। এই ৰছী কেইডালমান উলিয়াই বস্তুখিনি আমি ধুনীয়াকৈ বান্ধি লওঁ ব'লা। তেতিয়ালৈকে আমি বান্ধি কুন্ধি হোৱালৈকে পেটুৱা কাইদেউহঁতো আহি পাবহি। তাৰপৰা গোটেইখিনি একেচতে ভুংকৈ ওলাই যাম আৰু। ব'লক বান্ধি লওঁ। টাউনত আকৌ সেই পানী কাৰ্টনো উঠাবলৈ আছে নহয়, পিছফালে জেগা অকণমান থৈ দিব লাগিব। ডিমৰ কাৰ্টনকেইটা আগলৈ দি দিলে ভাল হ'ব নেকি? নেলাগে, কেলে আৰু এখন গাড়ী যাব নহয়, সেইখন গাড়ীত আধাহে মাল যাব যেনিবা। তাতে পানী কাৰ্টনখিনি উঠাই কৰি আমি মানুহকেইটাও তাতে যাব পাৰিম আকৌ। এইখনত এনেকৈ ধুনীয়াকৈ একদম পুৰা পেকিং মাৰি দিওঁ আৰু জেগাতহে খুলিমগৈ। ব'লক তেতিয়াহ'লে গাড়ীখনকে বান্ধি ল'ব লাগে। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত গৈ জনাবলৈ নেপাহৰিব দেই। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা মাৰিবলৈ নেপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লেতো এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নেপাহৰিব। আৰু এটা কথা, ছাবস্ক্ৰাইব কৰিলে নহ'ব, কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিব। তেতিয়াহে আমাৰ নতুন ভিডিঅ'বোৰ আপুনি পোনপ্ৰথমতে পাব।